ল'ৰাবিলাক আছে ন এইকাৰণে সিহঁতৰ ইচ্ছা নাই পুলিচ হ'ব ইচ্ছা আছে নে নাই হ'ব মই ঠিক কথা কৈছো নে নাই কাৰ কাৰ দুটাতকৈ বেছি বাচ্চা আছে এতিয়াতো কোনেও হাত নাদাঙে আচ্ছা নাই নাই যিসকলে নতুনকৈ বিয়া হৈছে কাৰোবাৰ দুটাতকৈ বেছি বাচ্চা দিব ইচ্ছা আছে নেকি কাৰ কাৰ নাই হাত দাঙক আৰু দুটাতকৈ বাচ্চা হলে বেছি নহলে বাচ্চা দুটা স্কুলত পঢ়িব পাৰিব ডাক্তৰ ইঞ্জিনিয়াৰো হ'ব আৰু চৰকাৰৰ আঁচনিৰ সুবিধা লৈ আমিও লাখপতি হ'ব পাৰিম হয়নে যে এইখন চৰকাৰে এফালে বিকাশৰ গংগা এফালে সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ আৰু তাৰ লগে লগে সামাজিক ন্যায় গৰীব কল্যাণ দৰিদ্ৰ সমাজৰ উত্থানৰ বাবে নিৰন্তৰ কাম মাত্ৰ 2 বছৰৰ ভিতৰত এই 2 বছৰৰ ভিতৰত আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এখন নতুন আঁচনি আনিছিলো য'ত যুৱক যুৱতীসকলে ঋণ ল'ব পাৰে বেংকক টকা ঘূৰাই দিব নালাগে চৰকাৰে ৰাজ সাহায্য দিব আজি তাৰ ইণ্টাৰভিউ আৰম্ভ হৈছে আৰু এটা আমি নতুন কাম হাতত লৈছো কি কাম যে মহিলাসকলক বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে যে সকলোৱে লাখপতি বাইদেউ বনিব লাগে এই কামো আমি হাতত লৈছো এতিয়া আপোনালোকৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমি আপোনালোকক ফৰ্ম দিছিলো আপোনালোকে ফৰ্মবিলাক ঘূৰাই দিলে কেইদিনমান পিছতে আপোনালোকৰ ফৰ্মবিলাক আমি পৰীক্ষা কৰিম আৰু যাৰ যাৰ ফৰ্মবিলাক ঠিক আছে তেওঁলোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা ভৰাই দিম আৰু ঘৰ পালে তাৰ লগে লগে মাইক্ৰ ফাইনেন্সত মহিলাই লোনৰ ৰেহাই পালে আৰু 5 লাখ লোক মহিলা ৰেহাই পাবলগীয়া আছে এই ইলেকশ্যনৰ পিছত সেইখিনিকো দি আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা সকলোকে আমি মুক্ত কৰি দিম তাৰো আমি ব্যৱস্থা হাতত লৈছো মাত্ৰ 2 বছৰৰ ভিতৰত এতিয়া মোক ৰাইজে যেতিয়া মাজে মাজে মই গাঁৱত যাওঁ মোক কিছুমান ৰাইজে কয় ছাৰ জিঅ'টেক নহল আমি ঘৰ নাপাম এতিয়া মই এইটো সিদ্ধান্ত লৈছো যে ইলেকশ্যনৰ পিছত আৰু এবাৰ পিএমৱাই ঘৰৰ জিঅ'টেগিং খুলি দিম যাতে যোন দুখীয়া মানুহে জিঅ'টেগিং কৰিব পৰা নাই এইবাৰ যাতে জিঅ'টেগিং কৰি ল'ব পাৰে অৰ্থাৎ আপোনালোকে চিন্তা কৰক সবে না কৈ আছে গিৰিয়েকবিলাকে মোকে এতিয়া গালি পাৰিব যি নহওক যিসকলে গিৰিয়েকক 10,000 টকা নিদিয়ে আৰু ভাল কৰি কাম কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম তাৰে 12,500 টকা বেংকত ঘূৰাই দিব লাগিব 12,500 টকা ঘূৰাই দিব নালাগে ইয়াৰ পিছত 10 আৰু 25 মিলি 35 হল 35,000 টকা ভাল কাম কৰিলে 3 বছৰৰ ভিতৰত আমি লাখপতি বনি যাম আৰু যিসকলে তথাপিতো নবনে ইয়াক আৰু 10-20,000 টকা মই আৰু দি দিম তথাপিতো বনাইহে দিব লাগিব হবনে কাৰ কাৰ লাখপতি হ'ব ইচ্ছা আছে হাত দাঙক ইমান এইফালে ইচ্ছা নাই না এইফালে ল'ৰাবিলাক আছে ন এইকাৰণে সিহঁতৰ ইচ্ছা নাই পুলিচ হ'ব ইচ্ছা আছে নে নাই আছে আই মাতৃসকলক লাখপতি বনাইহে দিব লাগিব ঠিক আছে নহয় কিন্তু বাচ্চা দুটাতকৈ বেছি জন্ম দিলে লাখপতি নহব হ'ব মই ঠিক কথা কৈছো নে নাই কাৰ কাৰ দুটাতকৈ বেছি বাচ্চা আছে এতিয়াতো কোনেও হাত নাদাঙে আচ্ছা নাই নাই যিসকলে নতুনকৈ বিয়া হৈছে কাৰোবাৰ দুটাতকৈ বেছি বাচ্চা দিব ইচ্ছা আছে নেকি কাৰ কাৰ নাই হাত দাঙক যদি গিৰিয়েকবিলাকৰ ইচ্ছা থাকে সিহঁতকো ক'ব যে CM হাত দিছে 2টাৰ পিছত নহব আৰু ঠিক আছে